নমস্কাৰ এআৰএম বিজ্ঞানলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গতিকে বাকি সকলে ভিডিঅটো নাচালেও হ'ব আৰু যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিয়ে আগতেই জাৰি কৰিছিলে যে এই বছৰৰ এক্সাম সমূহ ইউজি আৰু পিজি এক্সাম সমূহ অনলাইন হ'ব গতিকে আজি গুৱাহাটী ইউনিভাৰ্চিটিয়ে অনলাইনৰ এসওপি জাৰি কৰিছে আৰু সেই এসওপিটো আজি আমি বুজিবলৈ চেষ্টা কৰিম তো বলক আমি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো আৰু ডাইৰেক্ট অনৰ পৰা এসওপি আমি বুজিবলৈ চেষ্টা কৰো নাম্বাৰ 1 ত আছে all answers must be handwritten by the examinee in A4 size paper a model answer sheet is uploaded in the portal eta portal dia website dia ase this model answer sheet may also be downloaded printed and then used for writing answers অর্থাৎ ছাত্ৰ ছাত্ৰীসকলে A4 সাইজ পেপাৰত লিখিব লাগিব হ্যান্ড ৰিটেন হ'ব লাগিব প্ৰিন্ট কৰিলে নহব আৰু মডেল আনসাৰ শিট যেটো এটো ওয়েবসাইটত আপলোড কৰা আছে ছাত্ৰ ছাত্ৰীসকলে ডাউনলোড কৰিব পাৰিব প্ৰিন্ট কৰিব পাৰিব আৰু ৰিইউজ কৰিব পাৰিব আকৌ লিখাৰ কাৰণে নাম্বাৰ 2 ত আছে wall pages must contain page number থাকিব লাগিব সকলো পেজত নাম্বাৰ 3 ত আছে number of pages may be less or more than 10 pages but in no case the uploaded document be more than 5 MB size অর্থাৎ পেজ 10টাতকৈ কম হ'ব পাৰে বা বেছি হ'ব পাৰে কিন্তু 10টাতকৈ বেছি লিখিব পাৰিব কিন্তু এটা ফাইল সাইজ লিমিট আছে হেতু আছে 5 MB তকৈ কম হ'ব লাগিব পেজ যিমানে ইউজ নকৰক Number 4 ত আছে procedure is laid down in the portal to এটাই portal এই portal to দিয়া আছে কি procedure হ'ব exam to know as how to scan আৰু কি কৈছে যে স্ক্যান কেনেকৈ কৰিব লাগিব and convert the answer sheets into PDF and can be reduced to less than 5 MB কেনেকৈ ছাত্ৰ-ছাত্ৰীসকল স্ক্যান কৰিব লাগিব আৰু কনভাৰ্ট কৰিব লাগিব PDF লৈ আৰু ৰিডিউস কৰিব লাগিব 5 MB বা তাতকৈ কম আৰু সকলোবিলাক এই portalটোত দিয়া আছে this is very crucial for successful uploading as such the examinees should practice and learn properly as to how to limit to less than the specified size ideally if scanned properly a 10-page document will be around only 2 MB size only অর্থাৎ ছাত্ৰ ছাত্ৰীসকলে হেতু পোৰ্টেলত গৈ প্ৰেক্টিস কৰিব পাৰিব কেনেকৈ স্ক্যান কৰিব লাগিব MB কমাব লাগিব আৰু দেখা কৈছে যে 10টা পেজ যদি ভালকে স্ক্যান কৰা যায় 2 MB তকৈ 2 MB মান হয় সাইজ গতিকে হেতু ছাত্ৰ ছাত্ৰীসকলে পোৰ্টেলটোত গৈ প্ৰেক্টিস কৰিব পাৰে ওকে কেনেকৈ স্ক্যান কৰিব লাগিব নাম্বাৰ 5 to do it as mentioned in point 4 above some apps have been recommended কিছু এপ দিয়া আছে পোৰ্টেলটোত ছাত্ৰ ছাত্ৰীসকলে এই এপবোৰ ডাউনলোড কৰি ল'ব পাৰিব নাইবা সিমিলাৰ এপ ডাউনলোড কৰিব পাৰিব 6 নম্বৰত কৈছে the question papers will be available for downloading 30 minutes before the beginning of the examination আৰু ছাত্ৰ ছাত্ৰীসকলে এক্সাম আৰম্ভ হোৱাৰ 30 মিনিট আগতে কোৱেশ্চন পেপাৰটো ডাউনলোড কৰিব পাৰিব 7 নম্বৰত কৈছে the student will be able to upload the PDF copy of the answer script after 30 minutes from the time of commencement of the examination and the upload facility will be available until 1 hour after the end of the examination অর্থাৎ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা পিছতেই আপলোড কৰা ষ্টাৰ্ট কৰিব পাৰিব আৰু এক্সাম শেষ হোৱাৰ 1 ঘণ্টা পিছতো কৰিব মানে 1 ঘণ্টালৈকে কৰিব পাৰিব অৰ্থাৎ যদি এক্সাম 9টা বজাৰ পৰা 12টা বজালৈ থাকে অৰ্থাৎ 8:30টাতে কোৱেশ্চন পেপাৰ ডাউনলোড কৰিব পাৰিব আৰু এক্সাম শেষ হোৱাৰ অৰ্থাৎ 12টা বজাত যদি শেষ হয় 1টা বজালৈকে আপলোড কৰিব পাৰিব আৰু এক্সাম ষ্টাৰ্ট হোৱাৰ আধা ঘণ্টা পিছতেই কি কৰিব পাৰিব আপলোড কৰিব পাৰিব ওকে নাম্বাৰ 8 ত কৈছে once a student uploads a document she can't do it again so make sure that কি কৈছে যে এবাৰ আপলোড কৰিলে আৰু দ্বিতীয়বাৰ আপলোড কৰিব নোৱাৰিব গতিকে শিওৰ হ'ব কৈছে নাম্বাৰ 8 কৈছে যে মই ডাইৰেক্ট বুজাই দিছো যে the answer sheet are properly scanned converted to a single PDF maintaining serialization of the pages অর্থাৎ ভালকৈ স্ক্যান হৈছে না নাই PDF লৈ কনভাৰ্ট হৈছে না নাই আৰু সিৰিয়াল ঠিক আছে না নাই এই সকলোবোৰ কনফাৰ্ম হৈহে আপলোড কৰিব কৈছে নাম্বাৰ 20 কৈছে recheck the size of the document before going to uploading and make sure it does not exceed 5 MB size অর্থাৎ কৈছে যে আপলোড কৰাৰ আগত এটো চেক কৰিব কৈছে যে 5 MB তকৈ কম আছে না নাই so C নম্বৰত কৈছে so students are strongly advised to practice the procedure scanning and conversion to PDF using any document available hand so ভালকে প্ৰেক্টিস কৰিব কৈছে স্ক্যান কেনেকৈ কৰিব লাগে PDF লৈ কনভাৰ্ট কেনেকৈ কৰিব লাগে তো সকলোবিলাক প্ৰেক্টিস কৰিব এডভাইস দিছে নাম্বাৰ 9 ত কৈছে in order to take the examination the students will be required to log into
the examination portal. To log in, the students need to give correct registration number, mobile number and date of birth. কি কৈছে যে পোর্টেলটোত ছাত্ৰ ছাত্ৰীসকলে যেটো স্পেসিফাইড সময় দিয়া আছে মানে আধা ঘণ্টা আগতে যেটো কোৱেশ্চন পেপাৰ ডাউনলোড কৰিব পাৰিব গতিকে সেই পোর্টেলত গৈ লগইন কৰিব লাগিব আৰু লগইন কৰোতে মোবাইল নাম্বাৰ লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ডেট অফ বাৰ্থ লাগিব নাম্বাৰ 10 ত কৈছে since it is an open book examination conducted in the online mode they will be able to take the help of the textbooks notes etc যেহেতু এটো ওপেন বুক এক্সামিনেশন হয় ছাত্ৰ ছাত্ৰীসকলে কিতাপ বা নোটৰ সহায় ল'ব পাৰে 11 number question the total marks for each paper will be 70% of the total theory marks total duration of the examination will be mentioned in the respective question papers অর্থাৎ theory marks or 70% marks or হে online exam হবো অর্থাৎ যদি 80 marks or theory paper হয় তেতিয়া হলে 56 হবো 70% হলে অর্থাৎ around 50-60 marks or online exam দিব লাগিব আৰু সময় যেটো duration হয় এটো respective question paper দিয়া থাকিব 12 number কৈছে there will be no offline submission of any answer sheet anywhere খুব ইম্পৰ্টেন্ট এটা পইণ্ট অফলাইন সাবমিশনৰ কোনো ব্যৱস্থা নাথাকিব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে answer sheet only online মোডত হে সাবমিট কৰিব লাগিব 30 number কৈছে further students are informed to ensure their connectivity and use of proper gadgets অর্থাৎ কৈছে যে ছাত্ৰ ছাত্ৰীসকলে সিহঁতৰ কানেক্টিভিটি অৰ্থাৎ ইন্টাৰনেটকে আদি কৰি মোবাইল ল্যাপটপ যিখিনি প্ৰপাৰ গেজেটস আছে যিখিনি সামগ্ৰী প্ৰয়োজন হ'ব সেই সকলোবোৰ মজুত কৰি মানে সুনিশ্চিত কৰি ৰাখিব কৈছে আৰু 40 নম্বৰত কৈছে অল প্ৰ্যাকটিক্যাল এক্সামিনেশনস উইল বি নোটিফাইড লেটাৰ অন আৰু প্ৰ্যাকটিক্যাল এক্সাম সমূহ কেতিয়া অনুষ্ঠিত হ'ব হেবৰ পৰৱৰ্তী সময়ত জাননী দিব জনাই দিব আৰু এই আছিল গুৱাহাটী ইউনিভাৰ্সিটিয়ে এক্সাম সম্পৰ্কে জাৰি কৰা এছঅপি আৰু যদি খুব শৰ্টলি আমি বুজিব যাওঁ হেয়া হৈছে যে এটা পোৰ্টেল থাকিব সেই পোৰ্টেলটোত ছাত্ৰ ছাত্ৰীসকলে লগইন কৰিব লাগিব আৰু লগইন কৰাৰ বাবে মোবাইল নম্বৰ লাগিব ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ডেট অফ বাৰ্থ আৰু লগইন কৰি এক্সাম আৰম্ভ হোৱাৰ আধা ঘণ্টা আগতে কোৱেশ্চন পেপাৰ ডাউনলোড কৰিব পাৰিব আৰু A4 সাইজ পেপাৰত লিখি স্ক্যান কৰি এটা ফাইল বনাব লাগিব পেজ যিমানে নাথাকক ফাইল এটা হ'ব লাগিব আৰু ফাইল সাইজটো 5 MB তকৈ কম হ'ব লাগিব আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত আপলোড কৰিব লাগিব আৰু এক্সাম যেতিয়া শেষ হ'ব শেষ হোৱাৰ পিছতো 1 ঘণ্টা সময় পাব আপলোড কৰাৰ কাৰণে আৰু এক্সাম আৰম্ভ হোৱাৰ আধা ঘণ্টা পিছৰ পৰাই আপলোড বাটনটো উপলব্ধ হ'ব আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে অকল অনলাইন হে সাবমিট কৰিব লাগিব অফলাইন সাবমিট কৰাৰ কোনো সুযোগ নাপাব অৰ্থাৎ যোৱা বছৰৰ পৰীক্ষাত যেনেদৰে মানে অনলাইন লিখি ঘৰতে লিখি যদি কেনেবাকে আপলোড হোৱা নাছিলে তেতিয়া হলে ওচৰৰ কলেজ বা নিজৰ কলেজ বা ওচৰৰ চেণ্টাৰত গৈ সাবমিট কৰিব পাৰিছিলে অফলাইন কিন্তু এটো বছৰ হেই সুবিধাটো নাথাকিব ছাত্ৰ ছাত্ৰীসকলে অকল অনলাইন হে সাবমিট কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলৰ খুব প্ৰেক্টিছৰ প্ৰয়োজন হ'ব ৰিহাৰ্সেল কৰিব লাগিব গতিকে এপ ডাউনলোড কৰি কেনেকৈ স্ক্যান কৰিব লাগে মানে কেনেকৈ PDF বনাব লাগে ফাইল সাইজ কেনেকৈ ৰিডিউস কৰিব লাগে সকলো ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছ কৰিব পাৰিব আৰু যেটো পোৰ্টেল দিয়া আছে ওয়েবসাইট দিয়া আছে সেই ওয়েবসাইটটোত সকলো বিলাক ডিটেইলছ তাতে লিখা আছে ছাত্ৰ ছাত্ৰীসকলে হেতু ক্লিক কৰি সকলোবোৰ জানিব পাৰিব আশা কৰো ভিডিওটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে অলপ হলেও উপকৃত হ'ব ভিডিওটো ভাল লাগিলে অৱশ্যে লাইক কৰিব কমেন্ট কৰিব আৰু ফ্ৰেণ্ড সাৰ্কেলত শ্বেয়াৰ কৰিব লগতে যদি চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে এনেকুৱা ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন অন কৰি ৰাখিব লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ জয়